वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 27 পুহ শনিবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 13 জানুৱাৰী 2024 চন, ভাৰতীয় আজি 23 পুহ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:15:04 আৰু সূৰ্যাস্ত সন্ধ্যা 4:45:42। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে এই সময়তেই যোগ সাধনা, জপ তপ আৰু জ্যোতিষীয় প্ৰতিকাৰ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দ্বিতীয়া তিথি, দিনৰ 3:09:30 আছে। নক্ষত্ৰ আজি শ্ৰৱণা, দিনৰ 4:09:19 আৰু আজিৰ যোগ হ'ল বজ্ৰ যোগ, দিনৰ 1:37:45 পৰ্যন্ত। আৰু আজিৰ কৰণ হ'ল কৌলৱকৰণ। বজ্ৰযোগ অৰ্থাৎ কঠিন, কঠোৰ, বজ্ৰৰ দৰে কঠোৰ হাৰ নমনা বিধৰ হয় আজিৰ জন্মজাতক। অপৰাজয় হৈ থাকে। কোনো যুদ্ধ বা কঠিন কামৰ কাৰণে শুভ যোগ। আৰু সেনাবাহিনী আদিত কৰ্ম কৰিলে আজিৰ জন্মজাতকে যথেষ্ট উন্নতি কৰিব পাৰে। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, মংগল আৰু বুধ বহি আছে আজি ধনুক ৰাশিত, বৃহস্পতি বহি আছে আজি মেঘ ৰাশিত, শুক্ৰ বহি আছে আজি বৃশ্চিক ৰাশিত, শনি কুম্ভত, ৰাহু আছে মীনত, কেতু আছে কন্যাত আৰু আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ, কুম্ভীৰৰ অস্থি অগ্নিযোগ, অষ্টোত্তৰী বৃহস্পতি, বিংশোত্তৰী আজি চন্দ্ৰৰ দশা, 4:09:19 দেৱাৰীগণ, অষ্টোত্তৰী ৰাহু, বিংশোত্তৰী মংগলৰ দশা হ'ব। আৰু ৰাতি 3:32:42 কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ হ'ব। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ, মৰণত দোষ দ্বীপত, দিনৰ 3:09:30 এপদ, যোগিনী আজি উত্তৰত, দিনৰ 3:09:30 অগ্নিকোণত আহিব। গতিকে যাত্ৰা নাই, মা ধগধা দোষ আছে। দিনৰ 3:09:30 শুভ, পূবত আজি যাত্ৰা নাই। আৰু যিহেতু আজি শনিবাৰ, যদি কোনো যাত্ৰাত যাব লগা হয় তেনেহ'লে মুখত এটুকুৰা আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম গৰ্ভধান, আৰোগ্য স্নান, দীক্ষা। খাদ্যত আজি তিতা ভকৰি আৰু দিনৰ 3:43:25 পৰা 4:43:24 এই সময়খিনি তিতা ভকৰি খোৱাটো অনুচিত। আজিৰ কালবেলাৰ সময় হ'ল 7:30:55 আছে ৰাতিপুৱাৰ ভাগত, আৰু দিনৰ 3:43:25 পৰা 4:46:24 পৰ্যন্ত, আৰু কাল ৰাত্ৰি নিশা 6:42:15 আছে, আৰু 4:35:10 পৰা 6:15:20 কাল ৰাত্ৰিৰ সময়। এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি আপোনালোকে সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰত বৰ্জন কৰক। আৰু আজিৰ অমৃত যোগ হ'ল 9:48 পৰা 12:40, ৰাতি 7:35 পৰা 10:16, 12:05 পৰা 1:50, 2:42 পৰা 4:30 আছে। গতিকে সকলো শুভ কাৰ্যৰ ক্ষেত্ৰত এই অমৃত যোগ অতি শুভ। আজি দ্বিতীয়াৰ একনিষ্ঠ সন্দিবন। আৰু ৰামদিয়াত পদ্মনাথ আতা, বিহিমপুৰ সত্ৰত ডিম্বেশ্বৰী আই তিৰুভাৱ তিথি। আৰু এতিয়া চাওক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ উন্নত চিন্তা ভাৱনা, বৃষ মাতৃৰ মৰম, মিথুন আনন্দময় পৰিৱেশ, কৰ্কট উৎসৱমুখৰ পৰিৱেশ, সিংহ নতুন কৰ্মত ব্যস্ত, কন্যা ভ্ৰমণৰ যোগ, তুলা শিক্ষকৰ সুনাম, বৃশ্চিক প্ৰতিভা বৃদ্ধি, ধনুষ আদৰ্শবাদী মনোভাৱ, মকৰ আনৰ সহায়, কুম্ভ অত্যাধিক পৰিশ্ৰম, মীন নতুন প্ৰেমত সফল। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।